নিয়োগৰ বাবে কাম কৰিছে তাৰ বিষয়েও আমি আলোচনা কৰি আছোঁ। মই অনুৰোধ কৰি আছোঁ এই ফৰ্ম ফিল আপ কৰি আপোনালোকক এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অভিলাষী আঁচনি এটা এতিয়া মুখ্যমন্ত্ৰী অলপ আগতে কোৱাৰ অসম চৰকাৰৰ তৰফৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো এটা উল্লেখনীয় আঁচনি আৰম্ভ কৰিছে, আমাৰ গাৰ্লছ এডুকেশ্যনৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিব। কাৰণ বিভিন্ন কাৰণত ড্ৰপ আউট হৈ যায় ছোৱালীবিলাকে, আৰ্থিক অভাৱ বা আনফালেদি স্কুল ড্ৰপ আউট হোৱাৰ পিছত চাইল্ড মেৰিয়েজৰ সংখ্যা বাঢ়ি যায়। তেনে ক্ষেত্ৰত চাইল্ড মেৰিয়েজৰ এগেইনষ্টত একশ্যনটো আমি লিগেলি লৈ আছোঁ। লগে লগে ছোৱালীসকলক যদি আমি শিক্ষা কেন্দ্ৰত তেখেতসকলৰ শৈক্ষিক দিশত যদি আমি উদগনি যোগাব পাৰোঁ, তেতিয়া ছোৱালীবিলাকে হায়াৰ এডুকেশ্যন ল'বৰ কাৰণে বা টেকনিকেল বা স্কিল এডুকেশ্যন ল'বৰ কাৰণে আগবাঢ়ি যাব, চাইল্ড মেৰিয়েজটো বন্ধ হৈ যাব। তো আজি প্ৰায় 11 লাখমান ছাত্ৰীসকলক সামৰি লৈ এই আঁচনিটো আৰম্ভ কৰা হ'ল। চিৰাং জিলাৰ ভিতৰত আজি প্ৰায় 26খন কলেজটো সামৰি লৈ পেলাই এই আঁচনিটো কৰিছে আৰু 26খন কলেজৰ 3520জন মানে ছাত্ৰীসকল এই অনুদানটো দিয়া হ'ব। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত যিসকলে এডমিশ্যন ল'ব তেওঁলোকে 1000কৈ পাব এক মাহত, 10 মাহৰ কাৰণে 10,000, এটা বছৰত 10,000। আৰু ডিগ্ৰীত যিসকলে এডমিশ্যন ল'ব ফাৰ্ষ্ট ইয়াৰত তেওঁলোকে 1250 টকাকৈ, প্ৰায় মানে 12,500 টকা 10 মাহত তেওঁলোকে পাই যায়। সেইখিনি পালে মাহৰ যিটো খৰচা ঘৰত যিবিলাক গৰীব দুখীয়া পৰিয়ালৰ যথেষ্ট হৈ যায়। মোৰ কাৰণে আজি ইয়াত আহি পেলাই মই চামিল হৈছোঁ। অনলাইন CMA চবকে এড্ৰেছ কৰিবলৈ বুজালে। আজি এইটো মই ভাবোঁ যে আমাৰ শৈক্ষিক জগতত বা আমাৰ এডুকেশ্যন ছেক্টৰত ডাঙৰ এটা পদক্ষেপ। আৰু ইমান হাজাৰ হাজাৰ অবৈধ স্বামী গ্ৰেপ্তাৰ কৰিব লগা হৈ আছে, আৰু এইটো যদি সফল হৈ যায় আৰু ছোৱালীবিলাকে চবে যদি স্কুল ড্ৰপ আউটটো বন্ধ হৈ যায়, তেতিয়া চাইল্ড মেৰিয়েজো কমি যাব। What scheme should be launched at the schools, but also